প্ৰতিষ্ঠা হোৱা বিধানসভাৰ সন্মান গৰিমা সদস্যসকলৰ নিৰাপত্তা সকলোখিনিকে প্ৰশ্নবোধক তুলিলে সেই কাৰণেই আমি আজি অধ্যক্ষ মহোদয় কি সিদ্ধান্ত লয় 9:30 বজাৰ আগত আমি জনাবলৈ দাবী জনাইছো। কাৰণটো হ'ল যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই শুকুৰবাৰৰ ঘটনাৰ পিছত শনিবাৰে কৈছে যে তেখেতে ইয়াতকৈ 10 গুণ বেছি ব্যৱস্থা বিৰোধী বিষয়ে ল'ব, যিটো নিশ্চিতভাৱে চিন্তনীয়। আমি অধ্যক্ষ মহোদয়ৰ হস্তক্ষেপ বিচাৰো। উত্তৰ আৰু সদনৰ সকলো প্ৰচিডিংছ চাব লাগিব, কাৰণ বিভিন্ন ধৰণৰ খেলিমেলি হয় কাৰণে সদনৰ আপোনালোকে পুৰণা প্ৰচিডিং চালে দেখিব তাত লিখা থাকে সদনত হুলস্থুল হ'ল, কোনে কি কৈছে ধৰিব পৰা নগ'ল। সেইখিনিলৈকে এটা বেলেগ কথা, সেইকাৰণে সকলোৱে ক্ষমা খোজক। কিন্তু এনেকৈ আক্ৰমণ কৰিবলৈ ট্ৰেজাৰী বেঞ্চৰ পৰা অপজিশ্যন বেঞ্চলৈ অহাটো কিন্তু বৰ ডাঙৰ কথা। এইটো ঘটনা প্ৰথম ঘটনা, মই নাজানো হৈছিল যদি আগত। মই আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া নিজে 20 বছৰৰ বিধায়ক, মুখ্যমন্ত্ৰী মহোদয় বোধকৈ 2002 চনৰ পৰা তেখেততকৈ আৰু 2 বছৰমান বেছি, মোৰ মাত্ৰ 14 বছৰ হৈছে। আমি কিন্তু এনেকুৱা দেখা নাছিলো আৰু এনেকুৱা কথা কোনেও কোৱা শুনাও নাই। আৰু এই কাৰণতে প্ৰতিদিন টাইমছৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াই এখন মানে নভেলত লিখা আছিল যে এইবিলাক গাহৰি গঁৰালৰ আমাক গাহৰিৰ লগত তুলনা কৰাৰো এটা অৱকাশ পালে, যিটোৱে বিধানসভাৰ মৰ্যাদা, বিধানসভাৰ সদস্যসকলৰ মৰ্যাদা হানি কৰিছে। সেই গতিকে আমি এতিয়া অধ্যক্ষ মহোদয়ক ব্যৱস্থা ল'ব নোৱাৰিলে এই ধৰণৰ কথা উল্লেখ কৰিছো। আমি তেখেতৰ ওপৰত মোৰ মতামত নাই। সেইখিনি সময়ত যি সিদ্ধান্ত হ'ল তাৰ আমি প্ৰতিবাদ কৰি ৱাকআউট কৰিছিলো। আমি যদি প্ৰশ্ন কৰোঁ এতিয়া এই সময়খিনিত তেখেতৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ